এইখিনি ঠাইত আপোনালোকে দেখিছে, অলৰেডি দেখি আহিলে, না পাও চলে না গাড়ী চলে না আপুনি এনেই খোজকাঢ়ি যাব পাৰে, এনেকুৱা দুৰৱস্থা আমি যাই আছো। আকৌ এটা কথা আপোনালোকক কৈ আছো যে এইটো ৰিম'ট এৰিয়া পৰিছে, আমি সকলোৱে জানো ৰিম'ট এৰিয়া পৰিছে, কিন্তু ৰিম'ট এৰিয়াৰ বিশেষকৈ মানে শিক্ষকসকলক ৰাতিপুৱা 9টা-10 বজাত আপোনাক এটেণ্ডেঞ্চ দিবলৈ কৈছে শিক্ষা সেতুত, কিন্তু আমি দিব নোৱাৰোঁ, আমাৰ অসুবিধা হৈছে, এইটো এটা কথা। আৰু এটা কথা আপোনালোকে দেখি আছে, মই কালি যেতিয়া এই মছজিদটোৰ উত্তৰ চাইডেৰে মই গৈছিলোঁ, বহুতখিনি ঠাই আছিলে, আপোনাৰ ধৰক আপোনাৰ 25-30 ফুট মান জাগা এইপিনে উত্তৰ চাইডত আছিলে, আজি নাই। এনেকুৱা হ'ব পাৰে ৰাতিৰ ভিতৰত এই মছজিদটো বিলীন হৈ যাব পাৰে। এইটো বহুত পুৰণা এখন মছজিদ হয় আৰু বহুত মছজিদ আছিলে, আপোনালোকে দেখিছে। মই এই আপোনালোকৰ নিউজৰ জৰিয়তে মই চৰকাৰক অৱগত কৰাব বিচাৰিছোঁ যে অনাগত দিনত যাতে এনেকুৱা আৰু ভয়ংকৰ পৰিস্থিতি হ'বলগীয়া নহয়, চৰকাৰে যাতে অতি সোনকালে আমাৰ এই ঠাইৰ এটা ভাল এটা ব্যৱস্থা কৰে। আৰু সৰ্বসাধাৰণ যিবোৰ ৰাইজ আছে আপোনালোকে দেখি আছে, ঘৰ বাৰী নাই, বৃষ্টি বতৰৰ দিন, মানুহবোৰ বহুত কষ্টেৰে জীৱন যাপন পাৰ কৰি আছে। গতিকে চৰকাৰক মই আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এইটো এটা বিহিত ব্যৱস্থা কৰিব লাগে। বিশেষকৈ আপোনালোকে দেখি আছে সেই বৰৈবাৰীৰ পৰা আপোনাৰ এইটো কি কয় নামাচলা, এই নামাচলাৰ ঠাইখিনি এতিয়া আপোনাৰ গৰাখহনীয়াৰ প্ৰবলটো বহুত বেছি।